মানিকপুৰৰ ১ নম্বৰ নোয়াপাড়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বঙাইগাঁও জিলাৰ মানিকপুৰৰ ১ নম্বৰ নোয়াপাড়াত যুৱ সমাজৰ উদ্যোগত আৰু নোয়াপাড়াবাসীৰ ৰাইজৰ সহযোগত আজি সন্ধিয়া আয়োজন কৰা হয় জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত লুইত কণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উপস্থিত নোয়াপাড়াবাসী ৰাইজে। আজিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে ভাটিপাৰা হাইস্কুলৰ অৱসৰী প্ৰধান শিক্ষক তৰেণ চন্দ্ৰ ৰায়ে। অনুষ্ঠানটোত উপস্থিত থাকে সামাজিক সাংস্কৃতিক কৰ্মী নজৰুল ইছলাম, নোয়াপাড়া গাঁও পঞ্চায়তৰ সভানেত্ৰী মামুনি দাস, সমাজকৰ্মী অৰূপ ৰায়, বুবুল ৰায় ওৰফে জোনাক, নোয়াপাড়া ব্যৱসায়িক সন্থাৰ সদস্যসকল তথা সমগ্ৰ নোয়াপাড়া তথা ভাটিপাৰাৰ সংগীত প্ৰেমী ৰাইজ। মাতৃসকল, ডেকা বন্ধুসকল, আটাইকে শ্ৰদ্ধা নিবেদন কৰিছো। আমি সকলোৱে জানো কি উদ্দেশ্য লৈ আমি আজি ইয়াতে সমবেত হৈছো। আমাৰ মাজৰ পৰা অসমীয়াৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ হেৰাই গ'ল। মুখৰ ভাষা হেৰাই গৈছে, অন্তৰ চুই গৈছে প্ৰতিজন অসমীয়াৰ অশ্ৰুসিক্ত নয়নেৰে প্ৰতিগৰাকী আৱাল বৃদ্ধ বনিতা আজি সমবেত হৈ হিয়াৰ আমঠু ৰজা নহয়, তেওঁ সম্ৰাট আছিল, সংগীত সম্ৰাট। আজি আমাৰ মাজৰ পৰা